সঁচাকৈয়ে জুইয়ে পুৰা সোণ তেওঁলোক অথবা ক'ব পাৰে বোকাৰ পদুম দৰিদ্ৰতা হাজাৰ সমস্যা প্ৰতিবন্ধকতা নেওচি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনেক শিক্ষাৰ্থী চৰাইদেউ জিলাৰ সৰুপথাৰ অঞ্চলৰ এয়া সাধাৰণ কৃষক পৰিয়ালৰ সন্তান বনস্মিতা শইকীয়া বনস্মিতাই কলা শাখাত লাভ কৰিলে 93% নম্বৰ বনস্মিতাহঁতৰ ঘৰত ফেন নাই পঢ়ি থাকোঁতে গৰম লাগিলে মাকে বিচি দিছিল প্ৰথমে মই মা দেউতাক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ তেখেতসকলে মোক বহুত সহযোগ কৰে আৰু প্ৰতিটো ক্ষণতে মোক সহায় কৰে আৰু দ্বিতীয়তে মোৰ শিক্ষাগুৰুসকললৈ ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়া শ্ৰীযুক্তা জুৰি দেৱী তেখেতেও বহুত সহায় সহযোগ কৰিলে আৰু মোৰ বাকী সকলো শিক্ষককে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তাই কথা শুনে মোৰ কথা পঢ়িবলৈ ক'লে পঢ়ে তাৰপৰা ফেন আমাৰ নাই বিচি দিওঁ কেতিয়াবা বটদ্ৰাৰ বাটমাৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান মিজানুৰ ৰহমান বটদ্ৰাৰ মিজানুৰে বিজ্ঞান শাখাত পালে 87% নম্বৰ ভৱিষ্যতে চিকিৎসক হোৱাৰ মন মিজানুৰৰ মোৰ ফলাফল যেনেকৈ ভালে হৈছে আপোনালোকে দোৱা কৰিব যে ভৱিষ্যতে মই আৰু আগুৱাই যাব পাৰোঁ মই নিটৰ কোচিং কৰিছোঁ যাতে এজন ডক্টৰ হৈ পেলাই আপোনালোকৰ সেৱা কৰিব পাৰোঁ কামপুৰৰ কঠীয়াতলীৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান গুণলতা শইকীয়া 84% নম্বৰেৰে উত্তীৰ্ণ হ'ল গুণলতা কন্যাৰ সফলতাত মাতৃৰ চকুত চকুপানী মা দেউতা আৰু মোৰ শিক্ষক কেইগৰাকীমান আছে তেওঁলোকে বহুত সহায় কৰিছে মোক শিক্ষক কেইজনে ভালে পাইছোঁ বহুত কষ্ট কৰি পঢ়াইছোঁ আজি ৰিজাল্ট ভাল কৰিছে কাৰণে ভালে লাগিছে বহুত কষ্ট কৰিছোঁ আজি কামনা কৰি পঢ়াই আছোঁ এতিয়ালৈকে লংকাৰ নাজিয়া বেগমৰ পিতৃয়ে এখন চানাৰ দোকান দি পৰিয়াল পোহপাল দিয়ে 91% নম্বৰ পাই উত্তীৰ্ণ হ'ল নাজিয়া ভাল লাগিছে তোমাৰ দেউতাই কি কৰে দেউতাই 12 মিছলৰ দোকান এখন দিয়ে আৰু সৰু আৰু তোমালোকক সেই চানা দোকানখন দিয়ে তোমালোকক পোহপাল আৰু ঘৰখনৰ পঢ়া শুনা যোগাৰ ধৰিছে হয় হয় দৰিদ্ৰতা সফলতা লাভত হেঙাৰ হ'ব নোৱাৰিলে মানিকপুৰৰ চানিবাৰা পাৰবিনৰ ক্ষেত্ৰত কলা শাখাত ডিষ্টিংশ্যন পাই উত্তীৰ্ণ ছাত্ৰীগৰাকী ভাল ৰিজাল্ট কৰাত মোৰ গাৰ্জেন আছে পেৰেণ্টছ ফেমিলি সকলে সাপোৰ্ট কৰিছে প্লাছ মোৰ স্কুলৰ টিচাৰসকলে মোক বহুতখিনি গাইডেন্স কৰিছে সামগুৰিৰ তেলিয়া গাঁৱৰ ঠেলা চালক আব্দুল কাদিৰ তেওঁৰ পত্নীয়ে কৰে দিন হাজিৰা ঠেলা চলাই পঢ়ুৱা পুত্ৰ ঋতুলে লাভ কৰিলে 80% নম্বৰ সামগুৰিৰে খেতিয়ক জিতেন গায়ন আৰু হীৰা গায়নৰ জীয়ৰী শিখামণি খেতিয়কৰ সন্তান শিখামণিয়ে পালে কলা শাখাত 92% নম্বৰ আনহাতে ৰূপহীৰ আতিকা আলচানাই বিজ্ঞান শাখাত লাভ কৰিলে 82% নম্বৰ এতিয়া দিন হাজিৰা কৰে আৰু মাটি ঘৰৰ কাম বন কৰে পঢ়া শুনাতো বাধা বিঘিনি বহুতেই হৈছিল কেনেকুৱা ধৰণৰ কেতিয়া পঢ়িবলৈও কেতিয়াবা বহি চহি নাছিল পেন কলমো নাছিল কিতাপবোৰ কিনিবই কিতাপ কিনাই নাই বাৰু স্কুলৰ পৰা বহুত সহায় কৰিলে ছাৰ বাইদেউহঁতে এখন কিতাপৰ দাম মিনিমাম 300 পৰা 700 টকা তাৰপৰা কিনিবই নোৱাৰো ফাৰ্ষ্টটো ছাৰ বাইদেউসকলক থেংক ইউ দিম তেওঁলোকে বহুত কষ্ট কৰিছে মই নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উত্তীৰ্ণ হৈছোঁ আৰু তাই আমাক প্ৰিন্সিপাল ছাৰ বহুত কষ্ট কৰিছে হয় মই আজি বহুত সুখী মই পুৰণি গুদাম কলংপাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী ছাত্ৰী হিচাপে সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ সুবিধা মানে ইমান তেনেকৈ সুবিধা আৰু পোৱা নাছিলোঁ তথাপিও যিখিনি পাইছোঁ সেইখিনিয়ে যথেষ্ট আৰু যিখিনি মই সুবিধা দিব লাগে মই সেইখিনি নোৱাৰো দিব তথাপিতো মই তাই যিটো বিচাৰিছে দিওঁ আৰু মই ভাষাৰে মই বুজাই ক'ব নোৱাৰো বোকাখাটৰ প্ৰেৰণা কোঁৱৰৰ পিতৃ মাতৃয়ে সৰু দোকান এখন দিয়ে কিন্তু পৰীক্ষাৰ ফলাফলে পিতৃ মাতৃক কষ্ট কৰিবলৈ দিলে প্ৰেৰণা মানে বহুতে কয় যে টাইম টেবুল নথকা এনি টাইম পঢ়িয়ে থাকোঁ সেইকাৰণে ইমান ভাল পাওঁ বুলি কিন্তু মই সঁচাকৈ কওঁ মানে যি সময়ত পঢ়িবলৈ মন যায় কেতিয়াবা ৰাতি 2টা বজাত মন গ'লে হয়তো সময়ত পঢ়িম ৰাতিপুৱা মন গ'লে ৰাতিপুৱা পঢ়িম মানে টাইম টেবুল নাইকিয়া ভালেই লাগিছে দুখৰ মাজতো তাই পাছ কৰিছে আৰু ঘৰত ছোৱালী মই বাপেক ল'ৰা এজন আছিলে ঢুকালে 3 বছৰ আগতে দুখৰ মাজতে তাই পঢ়িছে আৰু
ঘাটমাউৰা গোলাঘাটৰ বৰজানৰ তনুজ কৰ্মকাৰ। তনুজে ব্ৰইলাৰ মাংস বিক্ৰী কৰি উলিয়াইছিল খৰচ। ৭৫% নম্বৰ পাই উত্তীৰ্ণ হ'ল তনুজ। তনুজৰ সফলতাত বৰজান বাগিচাৰ বিদ্যালয়খনত বাজিল মাদল। ঝুমুৰ নাছিলে সকলোৱে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ। ৭৫% লাভ কৰি দুটা বিষয়ত লেটাৰ হ'ব, স্বদেশ অধ্যয়ন আৰু বিহু। মানে বৰ্তাহঁতৰ লগত থাকি পঢ়া খৰচা চব সিহঁতি দিয়ে আৰু নিজে বিজনেছ কৰোঁ। ব্ৰইলাৰ কাটো। কি কৰে? ব্ৰইলাৰ বিক্ৰী কৰোঁ। ব্ৰইলাৰ কাটা সদায় ব্ৰইলাৰ কাটা নেকি? জামুগুৰিহাটৰ কপিল দাস উত্তীৰ্ণ হ'ল ৯৩% নম্বৰ পায়। ঘৰখনত আনন্দমুখৰ পৰিৱেশ যদিও চিন্তিত মাতৃ। ভাল লাগিছে, কষ্ট কৰিছোঁ, সেই ফল পাইছোঁ আৰু শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়ৰ সকলো ছাৰ বাইদেৱে সহায় সহযোগিতা কৰিছে। ক'বলৈ মোৰ একো ৰাস্তাই নাই। বহুত কষ্ট কৰিছে, সিও কষ্ট কৰিছে, সময়মতে যোগাৰ দিব পৰা নাছিলোঁ। আজি মোৰ বহুত দুখ লাগিছে, আজি আনন্দও লাগিছে। মোক ক'বলৈ আৰু ৰাস্তা নাই। মই এতিয়া দুটা ল'ৰাক কেনেকৈ পঢ়াম, মই এতিয়া তাক লৈহে মই চিন্তিত। কলিয়াবৰৰ কেৰিবাকৰি অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান টুইংকল চৌহান। টুইংকল সঁচাকৈ উজলিল লিটল ষ্টাৰ হৈ। ৮৭% নম্বৰেৰে উত্তীৰ্ণ হ'ল টুইংকল। মোৰ ভাল লাগিছে। মই যিমান পাৰিছোঁ নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ তেনেকৈ। আৰু আমাৰ ঘৰৰ পৰিস্থিতি ইমানো ভাল নহয়, তো ঘৰৰ মানুহে যিমান পাৰিছে মোক সহায় কৰি দিছে। তাইজনী ইমান ধুনীয়া ৰিজাল্ট কৰিছে যে বহুত ভাল লাগিলে। বহুত কষ্টৰে পঢ়িলে, ইমান আমি ফেচিলিটিটো দিব নোৱাৰিলোঁ তাক। লাকুৱাৰ জুলিয়ে ৭৫% নম্বৰেৰে উজলিল। স্বাভাৱিকতে আনন্দিত জুলিৰ পৰিয়াল, আত্মীয় তথা গাঁওবাসী। বিশেষভাৱে মোৰ মা দেউতা আৰু মোৰ শিক্ষাগুৰুসকলেই, তেওঁলোককে মই বিশেষভাৱে ধন্যবাদ জনাব লাগিব। আৰু বহুতৰে ইয়াত সহায় আছে। সকলোকে মই মোৰ ফালৰ পৰা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাজুলীৰ বিক্ৰমৰ পিতৃয়ে চাইকেল মেৰামতি কৰে। বিক্ৰমে লাভ কৰিলে ৮৬% নম্বৰ। পিতৃ মাতৃ আনন্দিত, কিন্তু কেনেকৈ পঢ়াব তাকে লৈ চিন্তিত। পঢ়া কৰাৰ ক্ষেত্ৰত তোমাৰ কিছু অসুবিধা হৈছিল? কিছু অসুবিধা হৈছে, কিতাপ পত্ৰ কিনাত কেতিয়াবা অসুবিধা হৈছে। আজি কেনেকুৱা লাগিছে? আজি বহুত বেছি ভাল লাগিছে। মোৰতো পইচা তেনেকৈ উপাৰ্জনটো নাই। চাইকেল মিস্ত্ৰী কৰি ক'তবাই প্ৰেছ মাৰি পোৱাটোৱে আনো আৰু এনেকুৱা আৰু। তামাৰহাটৰ হৰিপুৰ গাঁৱৰ যমজ ভগ্নী তাহমিনা আৰু লাহমিনা দুয়োগৰাকী লাভ কৰিলে ডিষ্টিংশ্যন। 90.2% লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু বহুত ভাল লাগিছে। কিন্তু যিখিনি আশা কৰিছিলোঁ পাম বুলি সেইখিনি লাভ পোৱা নাই আৰু বহুতো পাব লাগিছিল। মই আৰু ভাল হ'ব বুলি আশা কৰিছিলোঁ। যিখিনি আশা কৰিছিলোঁ সেইখিনি হোৱা নাই, সেইকাৰণে বহি ৰিচেভ কৰিম বুলি ভাবিছোঁ। প্ৰথমতে মই মোৰ মাক দেউতাকক কৃতজ্ঞতা দিব বিচাৰিম। তেখেতসকলে যথেষ্ট সহায় কৰিছে মোক। তাৰপিছত আমাৰ প্ৰিন্সিপাল ছাৰ আৰু বাকী শিক্ষাগুৰুসকলে যথেষ্ট সহায় কৰিছে। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।